নমস্কাৰ এই মুহূৰ্তত ৰাজ্যৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰ বিজেপিৰ বিৰুদ্ধে মহাবিস্ফোৰণ ঘটাইছে প্ৰাক্তন বিজেপি বিধায়ক জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মাই দল ত্যাগ কৰাৰ পূৰ্বে ইটোৰ পিছত আনটো মহাবিস্ফোৰণ ঘটাই গৈছে অশোক শৰ্মাই এবাৰ অশোক শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে যে নিজৰ বৃহৎ সাম্ৰাজ্য সুৰক্ষিত কৰিবৰ বাবে সুৰক্ষা দিবৰ বাবে আৰু সম্পত্তি বৃদ্ধিৰ বাবে 2015 চনত একাংশই বিজেপি যোগদান কৰিছিল সমান্তৰালকৈ অশোক শৰ্মাৰ মন্তব্য বিজেপিত এতিয়া গণতন্ত্ৰক হত্যা কৰা হৈছে কথা কোৱাৰ অধিকাৰ কাৰোৰে নাই দল ত্যাগ কৰাৰ মৰ্মবেদনা কিমান দুখ হেয়া মই বুজিছো এনে ধৰণে মন্তব্য প্ৰকাশ কৰিছে অশোক শৰ্মাই এই মুহূৰ্তত জনাইছো এই বিগ পলিটিক্যাল নিউজ বিজেপি একে আছে নেতৃত্ব হলনি হৈছে আৰু নীতিৰ পৰিৱৰ্তন হৈছে বিজেপিৰ এতিয়া গণতন্ত্ৰক হত্যা কৰা হৈছে কথা কোৱাৰ কাৰোৰে অধিকাৰ নাই দল ত্যাগ কৰাটো কিমান যন্ত্ৰণাদায়ক দুখ লগা হেয়া মই বুজি পাইছো দলৰ কাৰ্যকৰ্তা অসন্তুষ্ট হলে দলৰ বৃহৎ ক্ষতি হ'ব পাৰে এই মন্তব্য কৰিছে অশোক শৰ্মাই কাকো ভয় নকৰে একো আশাও নকৰে বৃহৎ অৰ্থনৈতিক সাম্ৰাজ্যৰ সুৰক্ষা বিচাৰি আসামে 2015 চনত বিজেপিলৈ আহিছে প্ৰমূল্যবোধৰ ৰাজনীতিক বৃদ্ধাংগুষ্ট দেখুৱাই আসামে দুৰ্নীতিৰ পাহাৰ গঢ়িছে বিজেপিত আছে একাংশ সোৱা চেলেকা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক ভগৱানে সুমতি প্ৰদান কৰক জয়ন্ত আৰু মূৰ সম্পৰ্ক আছিল তিক্ততাপূৰ্ণ এই মন্তব্য কৰিছে অশোক শৰ্মাই মূৰ ওপৰত চলা অত্যাচাৰৰ আজি বহিঃপ্ৰকাশ ঘটিছে এনে ধৰণে দল ত্যাগ কৰাৰ পূৰ্বে মন্তব্য প্ৰকাশ কৰি কেইবাটাও মহাবিস্ফোৰণ ঘটালে প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মাই আমি ইতিমধ্যে উল্লেখ কৰিছো বিজেপি দল এৰি হয়তো কংগ্ৰেছত যোগদান কৰিব অহা 9 আগষ্টত প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মাই কিন্তু দল ত্যাগ কৰাৰ পূৰ্বে দল এৰাৰ পূৰ্বে এনে ধৰণে ইটোৰ পিছত আনটো মহাবিস্ফোৰণ ঘটাই গৈছে অশোক শৰ্মাৰ ফালৰ পৰা স্পষ্ট ৰূপত কোৱা হৈছে বিজেপি দলটো একে আছে কিন্তু ইয়াৰ নেতৃত্ব হলনি হৈছে আৰু নীতিৰ পৰিৱৰ্তন হৈছে বিজেপিত এতিয়া গণতন্ত্ৰক হত্যা কৰা হৈছে কথা কোৱাৰ কাৰোৰে অধিকাৰ নাই দল ত্যাগ কৰাটো কিমান যন্ত্ৰণাদায়ক হেয়া মই বুজি পাইছো দলৰ কাৰ্যকৰ্তা অসন্তুষ্ট হলে দলৰ বৃহৎ ক্ষতি হ'ব পাৰে এনে ধৰণে মন্তব্য প্ৰকাশ কৰিছে অশোক শৰ্মাই তদুপৰি অশোক শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে অশোক শৰ্মাই কাকুকে ভয় নকৰে কেৰেপ নকৰে একো আশাও নকৰে তদুপৰি আন এটা মহাবিস্ফোৰণ ঘটাইছে অৰ্থাৎ হিমন্ত বিগ্ৰেডক দাদা বিগ্ৰেডক টাৰ্গেট কৰি অশোক শৰ্মাৰ ফালৰ পৰা বাক্যবান এৰা হৈছে যে বৃহৎ অৰ্থনৈতিক সাম্ৰাজ্যৰ সুৰক্ষা বিচাৰি আসামে 2015 চনত বিজেপিলৈ আহিছিল অৰ্থাৎ বিজেপি যোগদান কৰিছিল 2015 চনত আৰু প্ৰমূল্যবোধৰ ৰাজনীতিক বৃদ্ধাংগুষ্ট দেখুৱাই আসামে দুৰ্নীতিৰ পাহাৰ গঢ়িছে আৰু বিজেপিত বৰ্তমান সময়ত একাংশ সোৱা চেলেকা আছে বুলি মন্তব্য প্ৰকাশ কৰিছে অশোক শৰ্মাই পলম নকৰো কি কৈছে প্ৰাক্তন বিজেপি বিধায়ক জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মাই মন দি শুনক আমাৰ সনাতনী হিন্দু ধৰ্মৰ সংস্কৃতি অনুসৰি প্ৰতিজন হিন্দু মানুহে নিজৰ কিবা এটা কাম কৰিব গ'লে ভগৱানৰ ওচৰত সেৱা লয় আৰু সেই হিচাপে আমাৰ অসমত হাজৰ মাধৱ মন্দিৰৰ এটা মাহাত্ম্য আছে মই আগেও বহুবাৰ আহিছোঁ আৰু ইয়াৰ কাৰ্যকৰ্তাসকলৰ পৰা শুনিছোঁ ইয়াত ভোগ দি সেৱা ল'লে মনৰ বাঞ্ছা পূৰণ হয় আৰু ময়ো এটা নতুন কামৰ কাৰণে আহিছোঁ মোৰ জীৱনৰ দ্বিতীয় ইনিংছ মই আৰম্ভ কৰাৰ কাৰণে যিটো আগবাঢ়িছে যাতে সফলতাৰে মই পাৰ কৰিব পাৰোঁ তাৰ কাৰণে ভগৱানৰ ওচৰত আশীৰ্বাদ লোৱাৰ কাৰণে মই ইয়াত আহিছোঁ আপুনি ইতিমধ্যে সংবাদ মাধ্যম যোগে ঘোষণা কৰিছে বিজেপি আনুষ্ঠানিকভাৱে আপুনি ত্যাগ কৰিব কেতিয়া বিজেপিলৈ কেতিয়া আপুনি প্ৰত্যেক পত্ৰ প্ৰদান কৰিব ৰাজ্যিক নেতৃত্বলৈ মই তাৰিখটো ঠিক তেনেকুৱা কৰা নাই অচিৰে কৰিম যিটোত মই আপোনালোকে জানে মই অসম চৰকাৰৰ অসম পৰ্যটন অসম বৃক্ষৰোপণ শস্য উন্নয়ন নিগমৰ মই অধ্যক্ষ হৈ আছোঁ প্ৰথমতে মই সেইটো পৰা মই
অব্যাহতি ল'ব লাগিব সেইটো কালি পৰহিৰ ভিতৰত সেইটো কৰিম আপুনি ইতিমধ্যে কৈছে আপুনি দ্বিতীয় ইনিংছ খেলিবলৈ আপুনি সাজু হৈছে হয় গতিকে দ্বিতীয় ইনিংছ আপুনি নিশ্চিতভাৱে কংগ্ৰেছেই হ'ব যিহেতু আজি ভগৱানৰ ঠাইত উপস্থিত হৈছোঁ ইয়াত আওপকীয়াকৈ কোৱা কথাটো নহয় মোক এইমাত্ৰ পুৰোহিতে কৈছে যে আপুনি মনত যি ভাবি ইয়ালৈ আহিছে সেইটো মনত আকৌ এবাৰ ভাবক গতিকে ইয়াত তেনেকুৱা আৰু কথাটো নাই মই ইতিমধ্যে মোৰ যিখিনি ক'ব লগা আছে সুন্দৰভাৱে কালি মই কৈছোঁৱে আৰু যিহেতু মই এটা নিৰ্দিষ্ট তাৰিখো লৈছোঁ সময় হাতত আছে যেনিবা কিন্তু হ'লেও 8-9 তাৰিখে মই এই নতুন পুৰাণ দুয়োটাই কাৰ্যৰে মই সমাপ্তি ঘটিম দলো সেই তেতিয়া বিসৰ্জন দিম আৰু অইন দলকো মই নতুনকৈ যাম জয়ন্ত মল্লবাবুৱে কৈছে যে আপুনি বিজেপিলৈ নাযায় তেওঁৰ লগত ভাল সম্পৰ্ক আছে আপোনাৰ বিজেপি এৰি কংগ্ৰেছলৈ আপোনাৰ লগত ককাই ভাই সম্পৰ্ক আছে বুলি কৈছে আৰু তেওঁৰ বিশ্বাস অটুট বিশ্বাস যে অশোক শৰ্মাই বিজেপি এৰি নাযায় তেওঁৰ সেই বিশ্বাসক মই আজি স্বাগতম জনাইছোঁ এই ধৰ্মস্থানৰ পৰা কিয়নো তেওঁৰ যে মনত সেই ভাৱ উদয় হৈছে সেইটো ভগৱানৰ সুমতি বুলি ভাবিছোঁ কিয়নো বিগত 3 বছৰত তেওঁ সেই কামটো কিন্তু কৰা নাছিল তেওঁ যদি মোৰ মধুৰ সম্পৰ্ক বুলি ভাবিলেহেঁতেন আগতে হয়তো ভাবা নাছিল কালিৰ পৰা ভাবিছে তাৰ কাৰণে মই স্বাগতম জনাইছোঁ ভগৱানে সুমতি দিয়াৰ বাবে তেওঁক সেইখিনি মই ধন্যবাদ জনাইছোঁ কিন্তু ইয়াৰ আগতে সেই কথাটো ভবা নাছিল তিক্ত সম্পৰ্ক আছিল নেকি ডেফিনেটলি তিক্ত সম্পৰ্ক আছিল যিটো আপোনালোকে অনুভৱ কৰিব পাৰে কাৰণ মোৰ গাঁৱতে মাননীয় প্ৰধানমন্ত্ৰী আহি গ'ল সেইদিনা নিৰ্বাচনৰ আগত তেওঁই চোৱা চিতা কৰিছে ইয়াৰ বিধায়ক মন্ত্ৰী তেতিয়াতো মোক এখন নিমন্ত্ৰণী পত্ৰ দিবলৈ তেওঁৰ মনত নাথাকিল আৰু অনেক উদাহৰণ আছে কিন্তু বেয়া কথাৰ ইয়াত চৰ্চা নকৰোঁ মই মাত্ৰ এটা উদাহৰণেই দিছোঁ কিন্তু তেওঁ কোৱা কাৰণে মই কৈছোঁ সেইটো একদম গভীৰভাৱে তিক্ততাপূৰ্ণভাৱেই আছিল কিন্তু তেওঁ কালি তেওঁৰ মুখেৰে সেই কথাখিনি ওলোৱাটো কিন্তু সৰু কথা হোৱা নাই গতিকে সিমানখিনি ক'ব পৰাটো তেওঁলোকৰ কাৰণে যথেষ্ট আগবাঢ়িছে তাৰ কাৰণে মই ধন্যবাদ দিছোঁ যদি তেওঁ ভাবে সম্পৰ্ক মধুৰ কৰিব লাগে কৰি চলিলে ভাল সেইটো তেওঁৰ ইচ্ছা মই এতিয়ালৈ মোৰ ফালৰ পৰা কেতিয়াও তেওঁক বেয়া ব্যৱহাৰ কৰা নাছিলোঁ আৰু মই বিধায়ক হৈ থাকাতে তেওঁ তেতিয়া প্ৰাক্তন বিধায়ক আছিল কিন্তু এটা নিগমৰ অধ্যক্ষ তেওঁ আছিল তেতিয়া কিন্তু ডিচি অফিচত মিটিঙতে হওক অইন ঠাইত মিটিঙতে হওক তেওঁ সন্মান সুন্দৰভাৱে পাইছিল কিন্তু তাৰ পৰিপন্থী বিগত 3 বছৰত কৰিছে গতিকে সেই কথাটো তেওঁৰ ব্যৱহাৰটোৱে তেওঁ কৰা কামখিনিয়ে মোৰ লগত সম্পৰ্ক কেনেকুৱা সেইটো অসমৰ ৰাইজে ইতিমধ্যে গম পাইছে কিন্তু মই আৰু এবাৰ কৈছোঁ ভাল পাইছোঁ তেওঁ যে কালি ৰাইজৰ আগত মানে আপোনালোকৰ আগত মানে ৰাইজৰ আগত কৈছে আৰু মোৰ আৰু এটা ভাল লাগিছে আমিতো সেইখিনি বিচাৰিছিলোঁ মইতো টিকট বিচাৰি কেতিয়াও গণ্ডগোল কৰা নাছিলোঁ নহয় যেতিয়া টিকট দিয়া নাই মই বিৰোধিতা কৰা নাছিলোঁ নহয় মই এইটোৱে বিচাৰিছিলোঁ তেওঁ মোক অশোক দা বুলি মাতক মই গ'লে অকণমান ঠাই উলিয়াই এখন চকী দিয়ক কিন্তু তেওঁ এখন কৰি যেতিয়া মোৰ চকীবোৰ আঁতৰাই পেলালে মোৰতো এটা সহ্যৰ সীমা থাকেতো ধৈৰ্য ধৰিলেও যেনিবা ভগৱানেও কিন্তু তেতিয়া দোষ মোকে দিব যে তোক ইমান সুযোগ দিছিলোঁ তই এটা মাত নামাতিলি কিয় মোক শেষত মোৰ বিচাৰ সুধিব গতিকে মই সেইকাৰণে যিটো মোৰ ওপৰত অত্যাচাৰ কৰিলে সেই অত্যাচাৰৰ মই আজি মুকলিভাৱে ৰাইজক জনাইছোঁ এতিয়াৰ বিজেপি জ্যেষ্ঠজনক সন্মান দিব নাজানে নেকি নাই এতিয়াৰ বিজেপি তেতিয়াৰ বিজেপিৰ বুলি কথা নাই কথাটো হ'ল নেতৃত্ব বিজেপি আগে 1980 চনৰ 6 এপ্ৰিলত যি বিজেপি হৈছিল বিজেপিতো ভাৰতীয় জনতা পাৰ্টি তাৰতো হাল সলনি হোৱা নাই সেইটো ঠিকেই আছে কিন্তু নেতৃত্ব সলনি হোৱাৰ লগে লগে মানুহৰ মতৰ পৰিৱৰ্তন মনৰ পৰিৱৰ্তন আৰু নীতিৰো পৰিৱৰ্তন হয় আমি কৈছোঁ যে আমি ভাৰতীয় জনতা পাৰ্টিৰ পঞ্চনিষ্ঠাত আদৰ্শৰ প্ৰতি নিজকে সমৰ্পিত কৰি আহিছিলোঁ আৰু সেই কথাটোৰে আমি জীৱন অতিবাহিত কৰিছোঁ নিজক চলাই নিয়াৰ পদ্ধতি আমি আঁকোৱালি লৈছোঁ কিন্তু আজি যি পঞ্চনিষ্ঠাৰ গণতন্ত্ৰ নাই মানে কথা কোৱাৰ যিটো অধিকাৰ আছিল সেইটো নোহোৱা হৈছে কোনোবাই কিবা এটা কথা ক'লেই চকচ দিয়ে সেইটো গণতন্ত্ৰক হত্যা কৰা বুলি কয়
বিজেপিৰ আন এটা প্ৰধান পঞ্চনিষ্ঠাৰ সৰ্বধৰ্ম সমভাৱ 2021 আগলৈ ইয়াৰ ভেদাভেদ নাছিল, কিন্তু এওঁলোক যেতিয়া নেতৃত্বত আহিল তেতিয়া কিন্তু অসমখনত হিন্দু মুছলমানৰ ভাগ ভাগ কৰি তেওঁলোক মানে কাক ক'ব বিচাৰিছে? আপোনালোক যদি ইমান নুবুজা মানুহ সাংবাদিকতা কিয় কৈছে মই নাজানো। এওঁলোক মানে হিমন্ত গেঙক তেওঁলোক মানে কাক ক'ব বিচাৰিছে? আপোনালোক যদি ইমান নুবুজা মানুহ সাংবাদিকতা কিয় কৈছে মই নাজানো। এওঁলোক মানে হিমন্ত গেঙক কৈছোঁ মই, তাতকৈ আৰু মুকলি কৰি ক'ব লাগে নেকি। মই হিমন্ত গেঙৰ কথা কৈছোঁ যে তেওঁলোকে যেতিয়া দায়িত্ব লৈছে তেতিয়াৰ পৰাহে আজিৰ তাৰিখত চাওক, অসমৰ বাহিৰত গৈ যেতিয়া তাৰ ভাষণ দিয়ে উগ্ৰ হিন্দুত্ববাদৰ ভাষণ দিয়ে, কিন্তু ইয়াত এতিয়া ছেকুলাৰ ভাষণ দিব আৰম্ভ কৰিছে। কাৰণ লোকসভাত মুছলমানে ভোট দিয়া নাই বুলি কেইদিনমান কৈছিল, আৰু কিয় ভোট দিব? তেওঁলোক স্বাভিমানী নহয় নেকি? তেওঁলোকক কৈছে যে মিয়াৰ ভোট আমাক নালাগে, মোগলৰ বংশধৰসকলৰ ভোট নালাগে। যদি ভোট নালাগে বুলি কৈছে দিলেওতো বিশ্বাস নকৰিব, গতিকে তেওঁলোকে দিয়া নাই, দেখুৱাই দিছে তেওঁলোকৰ স্বাভিমানটো। এতিয়া আৰু তেওঁলোকক তহামত কৰাৰ কাৰণে কিয় যায়? দাদা, বিজেপিৰ ইতিমধ্যে বিষম বজাৰ মুকলি কৰিছে আৰু তাৰ আপুনি নেতৃত্ব দিছে বুলি ক'লে ভুল কোৱা নহয়। মই নেতৃত্বৰ বিসম্বাদৰ উপনিক মই নেতৃত্ব দিয়া নাই। আৰম্ভণি হয় হয়, নিশ্চিতভাৱে যেতিয়া আপোনালোক আপুনি নেতৃত্বৰ বিৰুদ্ধে আপুনি মাত মাতিছিল, নিশ্চয় নিশ্চয় ঘোষণা কৰিছে, দল ত্যাগ কৰাৰ কথা পৰ্যন্ত আপুনি ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হওক বা যিসকল নেতৃত্বত আছে, ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতাই হওক, আপোনাৰ লগত যোগাযোগ কৰিছে নেকি বা দল ত্যাগ নকৰিবলৈ আপোনাক আহ্বান জনাইছিল বা জনাইছে নেকি? মই সেইকাৰণে নেতৃত্ব এওঁলোক বুলি কৈছোঁ, নাম ধৰিব খোজা নাই। এওঁলোকে এতিয়া সিমানটো এওঁলোকৰ মনত সুমতি নাই। সেইকাৰণে কিছুদিন আগত কৈছিল কোনোবা অসন্তুষ্ট যদি কৰ্মী আছে তেওঁলোক যাব পাৰে, দলৰ দুৱাৰ খোলা আছে। কিন্তু দেখিলে যেতিয়া এইটো ৰিপাৰকেশ্যন হ'ল, জনসাধাৰণে কৰ্মীয়ে বেয়া পাইছে, তেতিয়া আৰু ক'লে যে অসন্তুষ্ট কৰ্মীক আমি সন্তুষ্ট কৰাৰ ব্যৱস্থা কৰি আছোঁ। কিন্তু মই এই অসন্তুষ্টিটো ৰাজহুৱা এইকাৰণে কৰিছোঁ যে মই বলি হওঁ, মোৰ পাছত যাতে কোনো এজন কৰ্মীয়ে এনেকুৱা অপমান বোধ কৰিব নালাগে। মই আজি বিজেপিৰ জয় মই অৱস্থাত বিজেপি ত্যাগ কৰিব ওলাইছোঁ। মই আজি এটা চেয়াৰমেন, এটা নিগমৰ অধ্যক্ষ, সেইটোও বিসৰ্জন দিব ওলাইছোঁ। মই পোৱাৰ কাৰণে কংগ্ৰেছত যোৱাৰ কথাটো ভবা নাই। মই এওঁলোকক এইকাৰণে এটা শিক্ষা দিব বিচাৰিছোঁ যে মোৰ দৰে যি হেজাৰ কৰ্মী আছে তেওঁলোক যদি যায় দলটোৰ ক্ষতি হ'ব, তেওঁলোকে অন্ততঃ সন্মানটো দিয়ক। মোৰ ক্ষেত্ৰত যি কৰিলে সেইটো কথা মই এৰিছোঁ। মই যিহেতু অইন দলত যাম বুলি কৈছোঁ, গতিকে মই সেইটো এৰিছোঁ। কিন্তু এই হেজাৰ কৰ্মীক যেতিয়া অপমান কৰা বুলি অনুভৱ কৰি তেওঁলোকে ওলাই যাব, তেতিয়া কিন্তু বিজেপিৰ ক্ষতি আছে। আপোনাৰ লগতে আপোনাৰ বহু জ্যেষ্ঠ নেতা বিজেপিত অসন্তুষ্ট হৈছে, ৰাজেন গোহাঁইকে আদি কৰি, ৰমেন ডেকাকে আদি কৰি, যিসকল পুৰণি আপোনালোকৰ সেই সময়ত নেতৃত্ব আছিল বা সেই সময়ত বিজেপি নিষ্ঠা সহকাৰে বিজেপি কৰিছিল, তেওঁলোকৰ ক্ষেত্ৰত বা তেওঁলোকৰ সৈতে আপোনাৰ যোগাযোগ হৈছে নেকি বা তেওঁলোকৰ দল ত্যাগ কৰাৰ সম্ভাৱনা আছে নেকি? মই কোনো এজন ব্যক্তিকে দল ত্যাগ কৰাৰ কাৰণে আহ্বান জনোৱা নাই। কাৰণ এই দল ত্যাগ কৰাটো কিমান যন্ত্ৰণাময় সেই কথাটো মই বুজি পাইছোঁ। কৰিব পাৰে, কাৰণ মোৰ দৰে কঠোৰ সিদ্ধান্ত বা যন্ত্ৰণা বুকুত লৈ এটা পদক্ষেপ লোৱাৰ বয়সো থাকিব লাগিব। সেইটোতো আৰু সকলোৰে ক্ষেত্ৰত সম্ভৱ নহয়। গতিকে মই ইয়াৰ পৰাই দাদালৈ এটা প্ৰণাম জনাইছোঁ। গতিকে আপোনালোকে সেই কথাটো নিশ্চিত হওক, দল ত্যাগ নকৰিলেও দলৰ বৃহত্তৰ ক্ষতি হ'ব পাৰে যদিহে পুৰণা কাৰ্যকৰ্তা বা জ্যেষ্ঠ কাৰ্যকৰ্তাখিনি অসন্তুষ্ট হয়। নতুন পুৰাণৰ কথা আনেও নকয়, ময়ো নকওঁ, নতুন পুৰাণ বুলি কথা নাই। কিন্তু মোৰ তেতিয়া গাত লাগিছে যেতিয়া 2015 চনত অহা এজন নেতাই আমাক বছৰত 5-6 দিন দলৰ কাম কৰা বুলি কৈ তেওঁ 24 ঘণ্টাই কাম কৰি জ্যেষ্ঠতাৰ প্ৰমাণ দিব গৈছে, তেতিয়াহে খং উঠিছে। কাৰণ এই কথাটো কোনোবাই হজম কৰিব পাৰে কিবা আশাত বা কিবা ভয়ত, কিন্তু অশোক শৰ্মাই ভয় নকৰে, আশাও নকৰে। কাৰণ তেওঁলোক যেতিয়া আহিছে তেতিয়া তেওঁলোকৰ বৃহৎ অৰ্থনৈতিক সাম্ৰাজ্যখনৰ সুৰক্ষাৰ কাৰণেহে বিজেপিত আহিছিল, আৰু আমি বিজেপিয়ে তেওঁলোক নাহওঁতে চৰকাৰ গঠন কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছিলোঁ। আপোনালোকে জানে 2016 চনত আমি চৰকাৰ গঠন কৰিছোঁ, কিন্তু 15 চনৰ পৰা আপোনালোকে অসমত বিজেপিৰ প্ৰতি কেনেকুৱা এটা পৰিৱেশ আহিছিল। নলবাৰীত স্মৃতি ইৰাণীক আনি মই যেতিয়া জিলাৰ সভাপতি মোৰ নেতৃত্বত মিটিং পাতিছিলোঁ, পইচা নাই, মানুহক আহিব হাক দিওঁ যে আপোনালোক হ'ব ইমানটোৱে নালাগে, কিন্তু আমি গোটেই নলবাৰীত ঠাই নোহোৱা হৈছিল।
ইমান মানুহৰ উৎসাহ আছিল গতিকে সেইখন মিটিং আমি চৰকাৰ অহাৰ আগতে কৰিব পাৰিছিলোঁ আজি নোৱাৰিলোহেঁতেন নেকি কিন্তু আজি এগৰাকী ব্যক্তিকে প্ৰধানমন্ত্ৰীৰ সকলো কাৰ্যসূচী চলাব দিছে এজন ব্যক্তিকে ৩-৪টা লোকসভা সমষ্টিত লজিষ্টিক্স ছাপৰ্ট দিয়াৰ কাৰণে ব্যৱস্থা কৰিছে গতিকে এইবিলাকো বহুত কথা আহি পৰে গতিকে এই কথা বাৰ্তাবিলাকে যাতে দলটোক আৰু ক্ষতি নকৰে সেইকাৰণে মই এই চূড়ান্ত সিদ্ধান্ত লৈছোঁ বা অতি কঠোৰ সিদ্ধান্ত লৈছোঁ যাতে পৰৱৰ্তী সময়ত নেতৃত্বৰো সুমতি আহক আৰু আমাৰ পুৰণা কৰ্মীখিনি মোৰ বলিদানে পুৰণা কৰ্মীখিনিৰ যাতে এটা স্বাভাৱিক জীৱন যাপন আনে তাৰ কাৰণে ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ যথেষ্ট মানুহক আমাৰ কৰ্মীক এলাগী কৰিছে ইয়াৰ প্ৰধান কাৰণটোৱে হ'ল আমাৰ লগত তেওঁলোকৰ নীতি নিমিলে কাৰণ আমি গণতন্ত্ৰত বিশ্বাসী ভাৰতীয় জনতা পাৰ্টীৰ যি পঞ্চনিষ্ঠা আছে এই পঞ্চনিষ্ঠাৰ প্ৰতিটোকে আমি হৃদয়ংগম কৰি তাক জীৱনত ফলৱতী কৰাৰ চেষ্টা কৰোঁ কিন্তু আজি গণতন্ত্ৰৰ হত্যা কৰা হৈছে আজি ধৰ্ম সমভাৱৰ বিলোপ ঘটোৱা হৈছে আজি প্ৰমূল্য ভিত্তিক ৰাজনীতি বুজি পায় সেই প্ৰমূল্য ভিত্তিক ৰাজনীতিক বৃদ্ধাংগুষ্ঠা দেখুৱাই তেওঁলোকে দুৰ্নীতিৰ পাহাৰ কৰিছে আজি মোৰ এজন জ্যেষ্ঠ কাৰ্যকৰ্তাক বা মোৰ চৰকাৰখনৰ এজন কৰ্মীক যেতিয়া টকা খোৱা বুলি কয় তেতিয়া মনটো আমাৰ দুখ লাগে কিন্তু এনেকুৱা পৰিৱেশ ক'লে এনেকুৱা কথা ক'লে আমাৰ কিছুমান আৰু চোৱা চেলেকা আছে তেওঁলোকে আৰু মোকেই দোষ দিব মোকেই আৰু কিছু বদনাম দিয়াৰ চেষ্টা কৰিব কিন্তু মই সেইসকলক এটা আহ্বান জনাব খুজিছোঁ কাৰোবাৰ যদি মই যেনেদৰে আজি চৰকাৰখনৰ 3 বছৰ হ'ল মোৰ অসন্তুষ্টি প্ৰকাশ কৰিছোঁ তেওঁলোকে তেতিয়া সেই সময়ত কিয় নোৱাৰিলে আজি কোনোবাই 10 বছৰ পিছত কোনোবাই 5 বছৰ পিছত কোনোবাই 3 বছৰ পিছত কিয় কয় কাৰেণ্ট অৱস্থাত কওক মই যদি বেয়া কৰিছোঁ মোৰ তেওঁলোকে যি শাস্তি দিয়ে দিয়ক কিন্তু মইতো মোৰ এই 3 বছৰত হোৱা অন্যায়ৰ প্ৰতি সুবিচাৰ বিচাৰি মই পত্ৰ প্ৰেৰণ কৰা 2 মাহ পাৰ হৈ গ'ল তেওঁলোকেতো একো কৰা নাই গতিকে এই সকলোবিলাকৰ অৱসান হওক প্ৰভু মাধৱে সকলোকে সুমতি দিয়ক তাকেই মই কামনা কৰি আপোনালোকৰ পৰা বিদায় লৈছোঁ মই এতিয়া আৰু এইবিলাক কথা আৰু নাপাতো আপোনাৰ লগত যেতিয়া পিছত মই সময় পাম তেতিয়া কথা পাতিম এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।